শ্ৰদ্ধাৰ ছাৰ আজি গ'লগৈ আমাক এৰি। তেওঁ ভালপোৱা হাতীগড়বাসীক এৰি, তেওঁ ভালপোৱা সেই আপোন মানুহখিনিক এৰি আজি অজান দেশলৈ ছাৰ গুচি গ'লগৈ। হাঁহিমুখীয়া, গহীন গম্ভীৰ, প্ৰত্যেকজন মানুহৰ লগত প্ৰথম শাৰী বাক্যতে একাত্ম হ'ব পৰা সেই স্থিতপ্ৰজ্ঞজন আজি আমাৰ মাজৰ পৰা গ'লগৈ। যেতিয়া ছাৰৰ ঘৰৰ পৰা তেখেতৰ কৰ্মভূমি, তেখেতৰ আপোন ভূমি প্ৰায় যোৱা 6টা দশক যিটো মৌজাৰ ৰাইজৰ লগত তেখেতে একেখন ঘৰৰ এজন সদস্যৰ দৰে, যিটো মৌজাৰ ৰাইজৰ অন্তৰত তেখেতে নিজৰ এখন সুকীয়া আসন আৰু সুকীয়া এখন ঘৰ বনাইছিল। সেই মৌজাটোৰ তেখেতৰ কৰ্মস্থান হাতীগড় হাইস্কুললৈ বুলি যেতিয়া তেখেতৰ শৰীৰটো লৈ আমি পিছে পিছে যাত্ৰা কৰিছিলোঁ, তেতিয়া ছাৰৰ সেই সোণালী দিনবোৰ, ছাৰৰ লগত কটোৱা সময়খিনি, ছাৰে আমাৰ অঞ্চলত বিচৰণ কৰা সেই দৃশ্যবিলাক, ছাৰে আমাৰ অঞ্চললৈ গৈ প্ৰতিটো অনুষ্ঠানত অংশগ্ৰহণ কৰা সেই সোণালী অতীতবিলাক চকুৰ আগত দোলা দিছিল, দৌৰি ফুৰিছিল। গহীন গম্ভীৰ অথচ হৃদয়ত এক অকৃত্ৰিম প্ৰেম, ভালপোৱা, শ্ৰদ্ধা থকা সেই বটবৃক্ষজোপা আজি উঘালি পৰাৰ সময়ত মৰ্মে মৰ্মে হৃদয়ত আচৰি গৈছিল যে ছাৰ আমাৰ বাবে কি আছিল, কি কৰিছিল, কেনেকৈ জ্ঞানৰ আলোকেৰে, সৎ আৰু সজ উপদেশেৰে এজন অভিভাৱকৰ দৰে কেনেকৈ হাতীগড় মৌজাৰ প্ৰতি ঘৰ মানুহত তেখেতে এখন ঘৰ, অন্তৰত এখন ঘৰ বনাইছিল, কেনেকৈ হাতীগড় মৌজাত এক শৈক্ষিক আন্দোলন গঢ়ি তুলিছিল আৰু সেই শৈক্ষিক আন্দোলনৰ সমান্তৰালভাৱে কেনেকৈ এক আত্মিক সম্পৰ্ক তেখেতে স্থাপন কৰিছিল আমাৰ অঞ্চলটোত, সেয়া একমাত্ৰ হাতীগড়বাসী মানুহে জানে। ছাৰৰ লগত কি সম্পৰ্ক নাছিল হাতীগড় মৌজাৰ মানুহৰ। বিপদ আপদ, সম্পদ, বিফলতা, সফলতা, আনন্দ, চকুপানী সকলোবিলাকত তেখেত আছিল এজন অভিভাৱক, উপদেষ্টা। সকলোবিলাকৰ দায়িত্ব তেখেতে কাণ পাতি লৈছিল। অগ্ৰজজনৰ পৰা, তেখেতৰ সহকৰ্মীৰ পৰা, তেখেতৰ পুত্ৰ সমাজ, বিদ্যাৰ্থী সমাজৰ পৰা, নাতিসম কণমানিটোলৈকে তেখেতে প্ৰত্যেকৰ লগত এটা সম্পৰ্ক স্থাপন কৰিছিল, এডাল আত্মিক মালা তেখেতে গাঁঠিছিল, যিডাল মালা আজি যদিও বা অমৰ তেখেতৰ সেই মালাডাল, তথাপিও যেন আজি ছিগি গৈছে তেনেধৰণে লাগিছিল। কাৰণ কায়িকভাৱে, শাৰীৰিকভাৱে থকাৰ যিটো সাহস, যিটো আত্মিকতা, যিটো আনন্দ, সেইটো এজন মানুহৰ মৃত্যু হোৱাৰ পিছত লাহে 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 সেই পৰিৱেশটো নাইকিয়া হৈ যায়। তথাপিতো আজি হাতীগড় মৌজাৰ প্ৰত্যেকজন কৰ্মমুখী, প্ৰত্যেকজন ব্যক্তিৰ, প্ৰতিজন ব্যক্তিৰ এই কৰ্মমুখী যিটো যজ্ঞ বা যাত্ৰা, এই যাত্ৰাটোত ছাৰৰ অপৰিসীম অৱদান আছে, অপৰিসীম অৱদান আছে। সেইবাবে আজি সমগ্ৰ হাতীগড়বাসী ৰাইজে কান্দিছে, চকুপানীৰ অশ্ৰু অঞ্জলিৰে তেখেতৰ শ্ৰী যুগল চৰণত সেই অশ্ৰু অঞ্জলি নিবেদিছে। আজি তেখেতক যেতিয়া মই গামোচাখন তেখেতৰ চৰণ যুগলত দিছোঁ, সেৱা লৈছোঁ, তেতিয়া সেই দৃশ্যবিলাকে সাংঘাতিক ধৰণে আমনি কৰিছে, সাংঘাতিক ধৰণে আমনি কৰিছে। ছাৰৰ লগত শেষৰবাৰৰ বাবে কথা পতা তেখেতৰ ঘৰৰ সেই সময়খিনি, তেখেতে আমাৰ গাঁৱৰ ৰাইজৰ কথাবিলাক, সেই শৰীৰৰ অসুস্থতাৰ মাজতো সোধা সেই যিটো টান, সেই টানটোৱে সাংঘাতিক ধৰণে ছাৰক বিদায় দিয়াৰ সময়ত শোকে খুন্দা মাৰি ধৰিছিল। ছাৰ আজি গ'লগৈ, ছাৰ আজি আমাৰ মাজৰ পৰা গ'ল। আজি এজোপা বটবৃক্ষ উঘালি পৰিল, অভিভাৱকহীন হৈ পৰিল হাতীগড় মৌজা। যেনে কলীয়া ডাৱৰে আজি সাবটি ধৰিছে হাতীগড় মৌজাক। তেখেতক যেতিয়া অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ এনেকৈ লৈ গৈছে, তেতিয়া ছাৰৰ সেই গহীন গম্ভীৰ খোজবিলাক, ছাৰৰ সেই হাতীগড় মৌজাৰ সেই বিদ্যাৰ অনুষ্ঠানটোৰ বাৰাণ্ডাখনত কহা খোজবিলাকে আজিও সাংঘাতিক ধৰণে দোলা দিছে। ছাৰ, আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক। আপুনি য'তেই থাকক, ভগৱানে আপোনাক কুশলে ৰাখক। আপুনি আমাৰ বাবে সদা আশীৰ্বাদ, প্ৰেৰণা
আমাৰ বাবে আপুনি সদায় এজন অভিভাৱক আৰু উপদেষ্টা হৈ থাকিব। ছাৰ, আপোনাক বিদায়। হাতীগড়বাসী ৰাইজে আজি অশ্ৰু অঞ্জলিৰে আপোনাক বিদায় দিছে। ছাৰ, শান্তিৰে থাকক।